কাৰণে হিমন্ত বিশ্ব শৰ্মাই নিবিচাৰে কাৰণে এটো গোটেই জুবিন গাৰ্গৰ কেছটোক মানে কোল্ড ষ্টৰেজত ভৰাই দিছে কোল্ড ষ্টৰেজত ভৰাই দিয়াৰ কাৰণে কি হৈছে আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে যে 6 অক্টোবৰলৈকে তাৰমানে বিষয়টো পিছুৱাই লৈ গৈছে সেইকাৰণে মই নিজে সিদ্ধান্ত লৈছোঁ কালি বহুত ভাবি চিন্তি মই নিজে সিদ্ধান্ত লৈছোঁ যে কাইলৈৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম মানুহে মোক ক'ব যে নহয় ই ৰাজনীতি কৰিবলৈ কৰিছে গতিকে মই দৰকাৰ হ'লে ৰাজনীতিটো ত্যাগ কৰি দিম আৰু দৰকাৰ হ'লে মই আপোনাৰ MLA চিফু ত্যাগ কৰি দিম কিন্তু কাইলৈৰ পৰা প্ৰতিবাদ হ'ব মোৰ নিজৰ সন্মুখতে দেখিছিলোঁ যে কলেজত পঢ়ি থাকোঁতে পৰাগ কুমাৰ দাসক যেতিয়া হত্যা কৰিছিলে হত্যা দেই তেতিয়াতো ডাইৰেক্টলি হত্যা আছিলে হত্যা কৰাৰ পাছত লাখ লাখ মানুহ ওলাইছিলে কিন্তু দুদিনমানৰ পাছত ফটুকাৰ ফেন হৈছিলে চৰকাৰে বুদ্ধি কৰি নাইকিয়া কৰি দিছিলে গোটেই বিষয়টো এইবাৰো তেনেকুৱা হ'ব যেন অনুমান হৈ আছে কাৰণ পূজাৰ ছুটি যেতিয়া অপৰাধীক দিছে তাৰমানে মানুহক পূজাৰ ফূৰ্তি কৰিবৰ কাৰণে চান্সটো দি দিছে যাতে মানুহে কথাটো পাহৰি যায় উৎসৱত থাকি মানুহে যাতে কথাটো পাহৰি যায় সেইকাৰণে এই ব্যৱস্থাটো চৰকাৰে কৰিব খুজিছে দেখা যাওক এতিয়ালৈকে কথা বতৰা পাতিম নাই মই নিজাববীয়াকৈ আৰম্ভ কৰিম মানুহে চবেই নহ'লে ক'ব যে ই ৰাজনীতি কৰিবলৈ লৈছে মইতো খাটাংকৈ আপোনালোকক কৈ দিছোঁ যে এইবাৰ দৰকাৰ হ'লে ৰাজনীতিয়ে ত্যাগ কৰি দিম দৰকাৰ হ'লে MLA চিটটো এৰি দিম কিন্তু জুবিন দাই যিদিনালৈকে ন্যায় নাপাব সেইদিনালৈকে এইবাৰ ঠাণ্ডা নহওঁ